পঢ়া শুনাত অসুবিধা হয় মা দেউতাই কষ্ট পায় মোক পঢ়াত মায়ে মোৰ লগত নাথাকে মা বাহিৰত মোক পঢ়াবলৈ কাম কৰে দেউতা ডিমাপুৰত কাম কৰে ঘৰত নাই ঘৰত কোন কোন আছে তোমাৰ বাই আৰু ভিনি মা ক'ত থাকে মা কেৰেলাত আছে মা অকলে কেৰেলাত থাকে আৰু এতিয়া পঢ়া শুনা খৰচা তোমাক কোনে কৰি আছে মায়ে মা দেউতাৰ লগত থাকিব বিচাৰো মোক পঢ়াৰ কাৰণে হেল্প কৰক মায়ে বহুত দুখ কৰে কিন্তু মোক পঢ়াবলৈ মায়ে থাকিবলগীয়া হয় মই অকল এইটোৱে ক'ব বিচাৰো যে মোক আৰু মাক একেলগে থাকিবলৈ এটা সহায় কৰি দিয়ক আৰু মোক পঢ়া শুনাৰ কাৰণে কিবা সুবিধা কৰি দিয়ক বাইদেউ কিন্তু মোৰ ওচৰত নথকা হ'লে মই আজি ইমান কি আহিব নোৱাৰিলো হয় দেউতা একেলগে নাথাকে বেলেগ থাকে দুইজন ইজনে সিজনৰ লগত মানে এতিয়া কোনো হেৰি নাই আৰু হেৰি হৈ গ'ল নাই হোৱা মানে দেউতাৰ কাৰণে থাকিবলৈ টান পায় মানে মদ পানী খাই যে কাজিয়া কৰে সেইটো কাৰণে আঁতৰি থাকিবলগীয়া হৈছে দেউতাই চব মাটি বাকী বিকি দিলে মাটি বাটি বিকি দি কি কৰিলে মদ পানী খাই কৰি দিলে মই বিয়া পতাৰ পিছত আৰু ভণ্টিক লৈ আহিলোঁ তাৰ পৰা ইয়ালৈ দেউতাতো পইচা পাতি নিদিয়ে এনেকৈ হাজিৰা কৰে দিগদাৰ হয় মই দিন হাজিৰা কৰি খাওঁ মা বাপেকে মানে একেলগত নাথাকে আৰু কাজিয়া হৈ বেলেগ বেলেগ হৈ গ'ল আৰু বাপেকো এতিয়া বেলেগ জেগাত থাকে ডিমাপুৰত থাকে মায়ে কেৰেলাত থাকে তাতো এতিয়া কাম কৰাত মহিলা হৈ পইচা পাতিত অলপ দিগদাৰ হয় আৰু মোৰো ঘৰখন ইমান দিব পৰা নাই মই মোৰো ফেমিলি আছে নিচিনা হৈ গৈছে ইমানকৈ সহায় কৰিব পৰা নাই মা আছে বাবা আছে মই আছোঁ আৰু এটা সৰু ছোৱালী এটা আছে হয় তাৰ পঢ়া শুনা ভাল হওক আৰু আগুৱাই যাওক শুনিছোঁ পঢ়া শুনাটো ভালেই আছে আৰু টকা পইচাৰে দিগদাৰ আৰু এতিয়া মায়ে আহিলেও মানে ঘৰো নাই সিহঁতৰ এনেকুৱা হৈ গৈছে এতিয়া ঘৰটোতো মাটি যি আছিলে বিকি দিলে ঘৰ মাটিও